নমস্কাৰ প্ৰিয় সতীৰ্থবৃন্দ, আপোনালোক সকলোকে এছ এডুকেয়াৰ আছামলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আপোনালোকৰ প্ৰথম কাকত সাহিত্য সমালোচনাৰ পুৰণি প্ৰশ্ন কাকত আৰু এইবেলি হৈ যোৱা পৰীক্ষাৰ যোনটো প্ৰশ্ন কাকত তাৰ এটি তুলনামূলক আলোচনা, লগতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টোৰ শেষৰ ভাগত এটি প্ৰশ্ন উত্তৰো সংযোগ কৰি দিয়া হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত লক্ষ্য কৰিলে দেখা পাব যে 2 নম্বৰৰ বাবে অহা এই নম্বৰ প্ৰশ্নটো ব্যভিচাৰী ভাৱ বা সঞ্চাৰী ভাৱ কি বুজাই লিখক। এইটো প্ৰশ্ন পূৰ্বৰ প্ৰশ্নত আহিছিলে, আপোনাৰ 2016 চনত আহিছিলে, 2019 চনত আহিছিলে। তাৰপিছত আছে বি নম্বৰ, আনন্দবৰ্ধনে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি। এইটো 2019 চনত 1 মাৰ্কৰ বাবে আহিছিলে, তেতিয়া শ্বৰ্ট মাৰ্ক আছিলে, এইবুলিও সুধিছিলে। তাৰপিছত আপোনাৰ উপন্যাসৰ আধুনিক উপন্যাসৰ বৈশিষ্ট্য, এইটো প্ৰশ্ন 2014 চনত আহিছিল 10 মাৰ্কৰ কাৰণে, আৰু 2019 চনত আহিছিলে 6 মাৰ্কৰ কাৰণে। তাৰপিছত চাওক, এইটো হ'ল 3 মাৰ্কৰ প্ৰশ্ন। এই নম্বৰ প্ৰশ্নটো আপোনাৰ 2014 চনত আহিছিলে 4 মাৰ্কৰ কাৰণে। বি নম্বৰটো আপোনাৰ 2021 চনত আহিছিলে 3 মাৰ্কৰ কাৰণে আহিছিলে। চি নম্বৰটো আহিছিলে 2022 চনত, তাতে 8 মাৰ্কৰ কাৰণে সুধিছিলে। আকৌ ই নম্বৰটো, এইটো প্ৰশ্ন এইবেলি 3 মাৰ্কৰ কাৰণে সুধিছিল যদিও 2019 চনত 8 মাৰ্কৰ কাৰণে সুধিছিলে। এনেকৈ আমি আৰু দেখা পাম এইবোৰ হ'ল 6 মাৰ্কৰ কুৱেশ্যন। প্ৰথম এই নম্বৰ কুৱেশ্যনটো আপোনাৰ 2019 চনত 8 মাৰ্কৰ কাৰণে সুধিছিলে। বি নম্বৰটো বাৰু পূৰ্বতে সোধা নাছিলে। চি নম্বৰটো 2021 চনত সুধিছিলে, 6 মাৰ্কৰ কাৰণে সুধিছিলে, এইবেলিও 6 মাৰ্কৰ কাৰণে সুধিছে। তাৰপিছত আপোনাৰ ই নম্বৰ প্ৰশ্নটো 2021 চনত 6 মাৰ্কৰ কাৰণে সুধিছিলে। আৰু এইটো প্ৰশ্ন চাওক কিমান বাৰ সুধিছিলে। ধ্বনিৰ স্বৰূপ ব্যাখ্যা কৰি কাব্যটিয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি নিবন্ধ যুগত কৰক। এইটো প্ৰশ্ন আপোনাৰ 2015 চনত সুধিছিলে 6 মাৰ্কৰ কাৰণে, 16 চনত 10 মাৰ্কৰ কাৰণে সুধিছিলে, 19ত সুধিছিলে 6 মাৰ্কৰ কাৰণে, 22ত সুধিছিলে 8 মাৰ্কৰ কাৰণে, আকৌ এইবেলি 23তো 8 মাৰ্কৰ কাৰণে সুধিছিলে। আৰু আছে আপোনাৰ চি নম্বৰ কুৱেশ্যনটো চাব, কবিতাৰ প্ৰতীক আৰু চিত্ৰকল্পৰ বিষয়ে এটি আলোচনা প্ৰস্তুত কৰক। এইটো প্ৰশ্ন আপোনাৰ 2021 চনত 6 মাৰ্কৰ কাৰণে সুধিছিলে, 2019 চনত 3 মাৰ্কৰ কাৰণে সুধিছিলে, আৰু এইবেলি সুধিছে 8 মাৰ্কৰ কাৰণে। আৰু আছে আপোনাৰ 2016 চনত 2 মাৰ্কৰ কাৰণে সুধিছিলে অকল কবিতাৰ প্ৰতীক সম্পৰ্কে। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো, আধুনিক উপন্যাস বুলিলে কি বুজায়। আধুনিক উপন্যাসৰ বৈশিষ্ট্যসমূহ খৰচি মাৰি আলোচনা কৰক। এইটো প্ৰশ্ন অকল আধুনিক উপন্যাস বুলিলে কি বুজায় এইখিনি সুধিছিলে আপোনাৰ 2016 চনত, 2017 চনতো সুধিছিলে 2 মাৰ্কৰ কাৰণে। আৰু আধুনিক উপন্যাসৰ বৈশিষ্ট্যসমূহ 2014 চনত সুধিছিলে 10 মাৰ্কৰ কাৰণে, 2019 চনত সুধিছিলে 6 মাৰ্কৰ কাৰণে। আৰু তলত আছে এইবোৰ বাৰু 2020 চনৰ আগত নামভৰ্তি কৰা পৰীক্ষাৰ্থীৰ বাবে হ'লেও ইয়াৰে এই নম্বৰ প্ৰশ্নটো ভক্তিৰ প্ৰকাৰসমূহ উল্লেখ কৰি নৱধা ভক্তিৰ বিষয়ে আলোচনা কৰক। এইটো প্ৰশ্নৰ বিষয়ে মই পূৰ্বতেও কৈছোঁ, পূৰ্বৰ ভিডিঅ'তেও মই কৈ দিছোঁ যে আপোনালোকৰ দ্বিতীয় কাকতখনৰ কাৰণে এইটো প্ৰশ্ন খুবেই দৰকাৰী হ'ব। মোৰ মতে আহিবই যেন লাগে। তো পূৰ্বৰ প্ৰশ্নৰ লগত এইবেলি হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন যদি আমি তুলনা কৰোঁ, আমি দেখা পাওঁ যে 70ৰ ভিতৰত 59 মাৰ্কছ। এইবেলি যোনটো পৰীক্ষা হৈ গ'ল আপোনালোকৰ প্ৰথম কাকতৰ, তাত 70 মাৰ্কছৰ ভিতৰত 59 মাৰ্কছ পূৰ্বতে অহা প্ৰশ্নৰ লগত সম্পূৰ্ণ কমন আছে। তাৰমানে প্ৰায় 85% কমন আছে আপোনালোকৰ পূৰ্বৰ প্ৰশ্নৰ লগত। বাট দ্বিতীয় কাকতখনৰ ক্ষেত্ৰত কি হয় সেইটো বাৰু নাজানো, সেইটো ক্লিয়াৰলি ক'ব নোৱাৰিছোঁ মই যে প্ৰথম কাকতখনৰ দৰে দ্বিতীয় কাকতখনতো পূৰ্বৰ প্ৰশ্নবোৰেই কণ্টিনিউ হ'ব নেকি। সেইটো বাৰু আপোনালোকে মতামত আগবঢ়াব। আৰু মোৰ মতে পাৰিলে পুৰণি প্ৰশ্ন কাকতবোৰৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰ আপোনালোকে বেছি চাব, লগতে অন্যান্য প্ৰশ্নবোৰ চাই যাব। ক'ব নোৱাৰি প্ৰথম কাকতটোত যেনেকৈ কণ্টিনিউ কৰিছে দ্বিতীয় কাকতখনত কৰিব নে নাই সেইটো ময়ো ক'ব নোৱাৰিম, আপোনালোকেও ক'ব নোৱাৰিব। তো যিয়েই নহওক, এইখিনিতে আৰু এষাৰ কথা কওঁ, কোনোৱে 2 মাৰ্কৰ কুৱেশ্যন এনচাৰ বিচাৰি আছে, কিন্তু কথা হ'ল 2 মাৰ্কছৰ
কুৱেশ্যনবোৰৰ সিমান এটা আন্দাজ কৰিব পৰা নাযায়, তাতেও সময় একেবাৰে তাকৰ। 2 মাৰ্কছৰ কুৱেশ্যনবোৰ আচলতে ব্ৰড কুৱেশ্যনবোৰৰ ভিতৰতে অন্তৰ্নিহিত হৈ থাকে, গতিকে মোৰ মতে ব্ৰড কুৱেশ্যনবোৰ দি থাকিলে ভাল হ'ব নেকি। আশা ৰাখিলোঁ এই বিষয়েও আপোনালোকৰ বহুমূলীয়া মন্তব্য আগবঢ়াব। থেংক ইউ, সকলোকে ধন্যবাদ। জয় অসম। ভিডিঅ'টো চাই থাকক।